মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এডুকেটৰ ক্লাছৰুমৰ পৰা আকৌ তোমালোকৰ মাজলৈ আকৌ আহিছো আজি আমি আলোচনা কৰিম যে তোমালোকৰ ক্লাছ 10 ৰ বাবে যেটো হাফ ইয়াৰলি আহি আছে নহয় জানো ইউনিট টেষ্টৰ পৰীক্ষা আহি আছে আৰু তাৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিবৰ কাৰণে বিজ্ঞানৰ ফিজিক্সৰ চেপ্টাৰটো খুব ভালকৈ ডিসকাস কৰিবৰ কাৰণে আকৌ তোমালোকৰ মাজত মই আহি ওলাইছো আৰু চোৱা এইটো তোমালোকৰ যেটো পাঠ্যক্ৰম হ'ব সম্পূৰ্ণৰূপে বিনামূলীয়া হ'ব কোনো ধৰণৰ ফিজ তেনেকুৱা ধৰণৰ লোৱা নহয় আৰু তাৰ বাবে তোমালোকে সম্পূৰ্ণকৈ এটা ভিডিও তোমালোকে ফলো কৰিব লাগিব আৰু যদি তোমালোকে তেনেকৈ যদি ফলো কৰিব পাৰা তেতিয়া তোমালোকে সম্পূৰ্ণকৈ মই কৈ দিব পাৰো যে তোমালোকে 90% ওপৰ তোমালোকে মাৰ্কস ল'ব পাৰিবা আৰু তাৰ কাৰণে তোমালোকে কি কৰিব লাগিব তোমালোকে প্লে লিষ্টত গৈ মেলি মোৰ যে ভিডিও থাকিব তাতে অকল মোৰ ফিজিক্স কিনি তুমি চাবৰ কাৰণে তোমাৰ ক্লাছ 10 ৰ তুমি বিতংভাৱে চাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব তাতে প্লে কৰিব লাগিব তেতিয়া কি হ'ব মোৰ এটা ভিডিওবোৰ তেনেকৈ তোমালোকৰ মাজত আহি ওলাই পৰিব নহয় জানো গতিকে তোমালোকে এটা যদি ভিডিও কিটা চোৱা তেতিয়াহে তোমালোকৰ কনসেপ্টটো খুব ক্লিয়াৰ হ'ব আৰু ইয়াতে মই তোমালোকক কৰিম কনসেপ্ট ওয়াইজত কৰিম এটা দেন এমসিকিউ কৰিম তাৰপিছত তোমাৰ সাবজেক্টিভ কৰিম বা তোমালোকে কেনে ধৰণে প্ৰশ্ন কাকত পোৱাৰ লগে লগে কেনেকৈ তোমালোকে নিজকে প্ৰস্তুত কৰিবা কেনে ধৰণে তোমালোকে লিখিবা সময় কেনে ধৰণৰ সদ্ব্যৱহাৰ কৰিবা এইখিনি গোটেইখিনি তোমালোকক ডিসকাস কৰিম ৰাইট গতিকে বহুত তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালী আছে যিকেইজনে তোমালোকৰ হয়তো ভাল তেনেকুৱা ধৰণৰ তোমালোকৰ সুবিধা পোৱা নাই আৰু তাৰ কাৰণে আমি লৈ আনিছো এইটো সেশন গতিকে তোমালোকে খুব ভালকে ফলো কৰিলে ইয়াৰ পৰা ভাল ফলাফল আশা কৰিব বুলি মই আশা ৰাখো থ্যাংক ইউ চোৱা আজি আমি আলোচনা কৰিম ক্লাছ 10 ৰ তোমালোকৰ লাইট চেপ্টাৰ যেটো তোমালোকৰ ইউনিট টেষ্টৰ কিছুমানৰ কোৱা নাই ইউনিট টেষ্টটো আহিব পাৰে বা সমহীয়া পৰীক্ষাৰ কাৰণে তোমালোকৰ বহুত ইম্পৰ্টেন্ট হয় আৰু কিয়া হৈছে সম্পূৰ্ণ কনসেপ্ট বেসিস যদি তুমি কনসেপ্ট যদি ভালকে বুজি পাইছা তেন্তে তুমি ইয়াৰ প্ৰতিটো প্ৰশ্নবোৰ তুমি টাচ কৰিব পাৰিবা অৰ্থাৎ তুমি পাৰিবা কৰিবলৈ তুমি মাৰ্কস ল'ব পাৰিবা গতিকে আমি এটা বস্তুকে আমি আলোচনা কৰিম গতিকে পলম নকৰো বলা তেন্তে চোৱা এতিয়া যদি আমি কওঁ যে এয়া হৈছে তোমাৰ কি আছিল সান দা সোর্স অফ হোৱাট এনাৰ্জি তাৰপিছত কৈছো তোমাৰ এটো কি আছিল আৰ্ট ৰাইট চোৱা এই তাৰ পৰা কি আছিল সানৰ পৰা কি কৈছে তোমাৰ সূৰ্যৰ পোহৰ এনেকৈ আহি আছে পৃথিৱীত ৰাইট এনেকুৱা ধৰণৰ পোহৰ আহি আছে ঠিক আছে আমি জানো হয়নে এনেকৈ আহি আছে চোৱা এতিয়া যদি তোমাক কোৱা হয় যে পোহৰ মানে কি what do you mean by light হয়নে চোৱা আমি পোহৰ মানে কি পোহৰ মানে হৈছে যে এটা আমি কি বুলি কম এটা শক্তি যাৰ কাৰণে আমি মানৱ চকুৰ সহায়ত কি কৰিব পাৰো আমি চাব পাৰো গোটেই পৃথিৱীৰ বস্তুবোৰ আমি কি কৰিব পাৰো কেনেকুৱা কি ধৰণৰ ৰং কেনেকুৱা ধৰণৰ কথা কিমান ওখ চাপৰ গুটে আমি চাব পাৰো ৰাইট গতিকে সেইটো হৈছে তোমাৰ কি আছিল পোহৰ কিন্তু তোমাক যদি কোৱা হয় যে পৰীক্ষা যদি তোমাক খুদে যে পোহৰ মানে কি তুমি কি লিখিবা ইয়াতে পোহৰ হৈছে এটা বিদ্যুৎ চুম্বকীয় বিকিৰণ যাৰ সহায়ত আমি চকুৰ সহায়ত কি কৰিব পাৰো যিকোনো বস্তু এটা আমি চাব পাৰো হয় চোৱা পোহৰৰ কেইবাটাও ধৰ্ম আছে যেনেকৈ চোৱা তোমাক এতিয়া যদি তোমাক খেতুৰ এতিয়া তোমাৰ প্ৰয়োজন নহয় কিন্তু আমি যদি কম পোহৰ কণাৰ ধৰ্ম আছে তৰংগৰ ধৰ্ম আছে ৰাইট হয় না নাই বা আমি কি ক'ব পাৰো বিদ্যুতৰ ধৰ্ম আছে এটা চুম্বকীয় ধৰ্ম আছে ইলেক্ট্ৰমেগনেটিক ৰেডিয়েশন বুলি কোৱা হ'ব এটো তোমালোকে পিছৰ ক্লাছবোৰত পাবা তুমি যেতিয়া তুমি আৰু আগলৈ আগবাঢ়ি যাবা কিন্তু এতিয়া আমি কি আলোচনা কৰিম আমি ইয়াতে আলোচনা কৰিম যে পোহৰ কণাৰ ধৰ্ম ৰাইট চোৱা কণাৰ ধৰ্মত কি আহিব তোমাৰ পোহৰ প্ৰতিফলন পোহৰ প্ৰতিসৰণ আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন হয় না নাই হয় চোৱা এতিয়া যদি কোৱা হয় তোমাক পোহৰ বিষয়ে তোমাক যদি কোৱা হয় ইয়াতে ধৰ্মৰ বিষয়ে যদি আমি আলোচনা কৰো তেন্তে চোৱা আমি কি কলো তোমাক এটা সূৰ্যৰ পৰা কি কৰে তোমাৰ পৃথিৱীত পোহৰ পৰে নে নপৰে কেনেকৈ আহে যেতিয়া অসীম দূৰত্বৰ পৰা যদি আহিব উৎসটো যেতিয়া পোহৰ উৎসটো অসীম দূৰত্বৰ পৰা যদি আহিব তেতিয়া কেনেকৈ আহে সমান্তৰাল ভাৱে আহে পোহৰ ৰশ্মি কেনেকৈ আহে তোমাৰ সমান্তৰাল ভাৱে আহে ৰাইট সমান্তৰাল মানে কি অৰ্থাৎ দুটা তোমাৰ যদি ৰেখা যদি থাকে তেতিয়া কিটো কটাকটি নকৰে যেনেকৈ উদাহৰণ যদি তোমাক যদি খুদু তেতিয়া আমি কি কৰিব পাৰো ট্ৰেইনৰ ট্ৰেকবোৰ দেখিছা নাই ট্ৰেইনৰ এইবোৰ ট্ৰেকবোৰ কেনেকৈ যায় সমান্তৰাল এনেকৈ পেৰেলেলি যায় চাবাচোন এটা কবাত কি হ'ব কটাকটি কৰে নেকি খৰু ডাঙৰ নাই নহয় ট্ৰেইন বাগৰি যাব তেনেকুৱা হ'লে ৰাইট গতিকে এইটোৱে কৈছিলে সমান্তৰাল হয় নে চোৱা এতিয়া যদি তোমাক কোৱা হয় যে ঠিক আছে আমি যদি কওঁ এই অসীম দূৰত্বত আছে সূৰ্যৰ পৰা যেতিয়া আহিব পোহৰ পৃথিৱীত পৰিব তেতিয়া এই পোহৰটো কি কৰে ষ্ট্ৰেইট লাইন অৰ্থাৎ সৰলৰৈখিক দিশত গতি কৰে কেনেকৈ দিশত গতি কৰে তোমাৰ সৰলৰৈখিক দিশত গতি কৰে সেইটো পোহৰ কেনেকৈ দিশত গতি কৰিব এইটো সৰলৰৈখিক দিশত আৰু তেতিয়া সেই পোহৰটোক আমি কি বুলি কম দিস ইজ কল্ড হোৱাট ৰশ্মি দিস ইজ কল্ড হোৱাট ৰে অফ লাইট এইটো তোমাৰ পৰীক্ষাত বহুতবাৰ খুদে ঠিক আছে পোহৰ ৰশ্মি বুলিলে কি বুজা বা পোহৰ ৰশ্মিৰ গতিপথ কেনেকুৱা ৰাইট সেইটো কৈ তোমাৰ কি আছিল ৰে অফ লাইট বুলি কোৱা হয় অৰ্থাৎ আমি ক'ব পাৰো যে পোহৰে সৰলৰৈখিক দিশত গতি কৰে ৰাইট চোৱা এতিয়া তোমাক যদি কোৱা হয় আৰু এটা আছে চোৱা ৰশ্মি চোৱা ইয়াৰ পৰা এটা ৰশ্মিটো নাহে হয় না নাই কেইবাটাও ৰশ্মি আহিব এনেকৈ আহি থাকিব চাবাচোন এনেকৈ কেইবাটাও আহিব গতিকে এই একেলগে ৰশ্মিক আমি কি বুলি কম সেইটো কয় ৰশ্মিপুঞ্জ সেইটো কি বুলি কয় তোমাৰ ৰশ্মিপুঞ্জ এইকেইটা তোমাৰ ক'ত আহে এমচিকিউত আহে মন কৰিবা এইটো ৰশ্মিপুঞ্জ বুলি কোৱা হয় ৰাইট
আৰু সেইটোকে কি বুলি কয় তোমাৰ বিম অফ লাইট কি বুলি কোৱা হয় এইটো বিম অফ লাইট এইকেইটা মনত ৰাখিবা হৈছে গতিকে আমি কি গম পালো ইয়াতে যে পোহৰ সদায় সৰলৰৈখিক দিশত গতি কৰে হয়নে পালো কি ইয়াৰ আমি সূত্ৰ অনুসৰি পাই গলো যে অসীম দূৰত্বৰ পৰা আহিলে এনেকুৱা ধৰণৰ আহে হয় নে নহয় কিন্তু অকল সেয়া শুদ্ধ নহয় পিছত এইটো প্ৰমাণ কৰি দেখুৱালে চোৱা তুমি চাবা কেতিয়াবা তোমাক যদি কোৱা হয় যে তুমি ইয়াৰ পৰা যদি এটা টৰ্চ এটা মাৰি দিয়া ঠিক আছে তুমি যদি লাইট অফ কৰি তুমি ৰুমত এক্সপেৰিমেন্ট কৰিছা ইয়াতে এখন তুমি এটা পৰ্দা থৈ দিছা এনেকে ৰাইট এখন পৰ্দা থৈ দিছা চাই লবা তাতে তুমি যদি সিধাকে যদি মাৰি দিয়া কি হ'ব তোমাৰ সিধাকে ইয়াত পৰিব না পোহৰটো পৰিব নপৰিব জানো সিধাকে তুমি মাৰিলে তোমাৰ কি হৈছিলে পৰ্দা তোমাৰ সিধাকে তোমাৰ পোহৰটো পৰিব ৰাইট সেইটো আমি জানো চোৱা তাৰ পিছত যদি তুমি চোৱা মই যদি ইয়াতে এটা মানুহ এটা যদি থিয় হৈ যাওঁ ইয়াতে যদি মানুহ এজন যদি এনেকে যদি থিয় হৈ যাওঁ এফালে কি হ'ব ছায়া পৰিব হয় না এফালে কি হ'ব শ্বেডো আহি যাব ৰাইট এফালে কি হৈ যাব তোমাৰ শ্বেডো আহি যাব অৰ্থাৎ এইটো কি হ'ব ঢাকি দিব যেহেতু পোহৰ কেনেকে গতি কৰে সিধা সৰলৰৈখিক পথত গতিকে এইটো ঢাকি দিয়াৰ লগে লগে কি হ'ব পিছফালে এটা ছায়া পৰিব ৰাইট সেইটো আমি জানো ছায়া পৰিব কিন্তু কিহৰ কাৰণে হৈছে এইটো পোহৰ সদায় সৰলৰৈখিক দিশত যায় যদি তোমাক সৰু কথা এটা কওঁ যে তুমি যদি ৱালৰ আগত তুমি যদি ৰখি আছা মই যদি বল এটা যদি দলি মাৰি দিওঁ কি হ'ব ৱালটো আগত পৰিব নে তোমাৰ গাত পৰিব আগত তোমাৰ গাতে পৰিব হয় নে নহয় কিন্তু চোৱা কিন্তু এটা বস্তু তুমি চাবা যেতিয়া তুমি যদি ইয়াৰ পৰা যেতিয়া টৰ্চটা যদি মাৰিছা এনেকে ইয়াত যদি তুমি পৰ্দা এখন থৈ দিছা তেতিয়া সৰু বস্তু এটা যদি তুমি ইয়াতে যদি থৈ দিছা মন কৰিবা সৰু ক্ষুদ্ৰকায় বস্তু এটা যদি তুমি ইয়াতে থৈ দিছা তেতিয়া পোহৰে কি হ'ব চোৱা ইয়াৰ পৰা গৈ ইয়াতে খুন্দা খাব লাগিছিলে না একচুৱেলি খুন্দা খাই মেলি কি আছিলে ইয়াত ছায়া পৰিব লাগিছিলে এই পৰ্দাটোৰ পিছফালে কি আছিলে ছায়া পৰি যাব লাগিছিলে হয় নাই নহয় কিন্তু ইয়াতে ছায়া পৰি নাযায় কি হ'ব সি অলপ বেকা হৈ যোৱা নিচিনা কৰিব এই ধুম এনেকে চাওচোন এনেকে ইয়াৰ পৰা গৈ মেলি কি হ'ব এনেকে হৈ সি বেকা হৈ নিচিনা যাব অৰ্থাৎ ই ছায়া নপৰে ইয়াতে এইফালে কি হ'ব তোমাৰ ইয়াতে পোহৰ পৰি যাব মানে কি হ'ল তুমি এতিয়া কি হ'ল কথাটো কি হ'ল শুদ্ধ অশুদ্ধৰ মাজতে হৈ গ'ল কনফিউজন হ'লে নাই তুমি ক'লা আমি আগতে কৈছিলো যে পোহৰ সদায় সৰলৰৈখিক দিশত গতি কৰে যদি সৰলৰৈখিক যদি দিশত যদি গতি কৰে এইফালেতো ইয়াত খুন্দা খাই মেলি ঠিক আছে পিছফালে ছায়া হৈ যাব লাগিছিলে ৰাইট কিন্তু নহ'ল কি হৈছে অলপ বেকা হৈ যোৱা নিচিনা হৈছে আৰু সেটোকে কি বুলি কোৱা হয় পোহৰৰ অপৱৰ্তন এই পৰীক্ষাত আহে হা এইবোৰ মন কৰিবা এইবোৰ পোহৰৰ কি বুলি কোৱা হয় এইটো অপৱৰ্তন দিস ইজ কল্ড what diffraction of light বুজি পাইছা সকলোৱে অৰ্থাৎ আমি কি কৰিব পাৰো তোমালোকে নোটত লিখি ল'ব পাৰা বহি এখন লৈ তোমালোকে থাকিবা এনেকে মোৰ ক্লাছত প্ৰতিটো ক্লাছতে তোমালোকে বহি এখন ল'বা যেটো ইম্পৰ্টেন্ট বুলি কয় তোমালোকে নোট কৰি যাবা এনেকে দুবাৰ তিনিবাৰ আকৌ চাবলগীয়া নহয় অৰ্থাৎ আমি কি কম পোহৰ অপৱৰ্তন মানে কি বুলি কম যে পোহৰৰ সৰলৰৈখিক গতিপথত যেতিয়া তুমি সৰু ক্ষুদ্ৰকায় বস্তু এটা থৈ দিয়া তেতিয়া পোহৰে কি হয় সিধাকে নাযায় কি হ'ব অলপ বেকা হৈ যোৱা নিচিনা এটা পৰিঘটনা দেখুৱায় আৰু এই পৰিঘটনাটোকে কি বুলি কয় পোহৰৰ অপৱৰ্তন বুলি কোৱা হয় বুজি পাইছানে বস্তুটো এতিয়া হয় না দিস ইজ কল্ড what diffraction of light হয় না জাস্ট বেন হৈ যায় অলপ বুজি পালা এতিয়া গতিকে পোহৰৰ অপৱৰ্তন আৰু এই ৰশ্মি সেইকেইটা কি হ'ব কাহিনীটো বেলেগ বেলেগ হ'ব এটা সিধাকে যায় অলপ বেকা হৈ যোৱা নিচিনা দেখুৱায় বুজি পালা এতিয়া ওকে এটা পিছৰটো চাবা একদম কনসেপ্ট ওয়াইজ তোমালোকে বুজিব চেষ্টা কৰিবা